সবে কদৰৰ ৰাতি চকু বন্ধ কৰি মনে মনে 3বাৰ দোৱাটি পঢ়িলে লগে লগে গাইবী সাহায্য আহিব। আল্লাহ ৰব্বুল আলামিন কুদৰতীভাৱে ফিৰিস্তাৰ যোগেদি আপোনাক সহায় কৰিব। আপোনাৰ বিপদ যিমানেই কঠিন নাথাকক আল্লাহ ৰব্বুল আলামিন আপোনাক উদ্ধাৰ কৰিব। মুশকিলাত যিমানেই কঠিন নাথাকক আল্লাহ ৰব্বুল আলামিন হল কৰি দিব। লগে লগে দোৱা কবুল হ'ব। সবে কদৰৰ ৰাতি দোৱা কবুলৰ ৰাতি হয়। এই ৰাতিৰ সুযোগ যাতে আমি কোনেও এৰি নিদিওঁ। এই ৰাতি কোন সময়ত আৰু কেনেকৈ এই আমল কৰিব লাগিব, কোন দোৱাটি পঢ়িব লাগিব, আমলৰ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। দোৱাটি মই স্ক্ৰীনত দি দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। সৰু দোৱা হয়, অতি সহজ হয়, আমি সকলোৱে এই আমল কৰিব পাৰিম। এই ৰাতিৰ ফজিলত সম্পৰ্কে আল্লাহ ৰব্বুল আলামিনে কয় লাইলাতুল কদৰি খাইৰুম মিন আলফি শাহৰ, কদৰৰ ৰাতি হাজাৰ মাহতকৈ উত্তম হয়। এই ৰাতে আমি যদি ইবাদত কৰোঁ, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ, লগে লগে আল্লাহ তাআলাই দোৱা কবুল কৰিব। এই ৰাতে আল্লাহ ৰব্বুল আলামিনৰ ফেৰেশতাসকল আল্লাহ তাআলাৰ হুকুমত এই জমিনত নাজিল হয়। আৰু যিসকল বান্দা বান্দিয়ে দোৱা কৰি আছে, নামাজ পঢ়ি আছে, কোনোবাই তসবিহ পঢ়ি আছে, কোনোবাই কোৰআন পঢ়ি আছে, তেওঁলোকৰ দোৱাৰ লগে লগে আমিন আমিন কৈ থাকে। তেওঁলোকৰ জীৱনৰ সালামতিৰ কাৰণে, ইহকাল পৰকালৰ শান্তিৰ কাৰণে ফেৰেশতাসকলে গোটেই ৰাতিটো দোৱা কৰি থাকে। সুবহানাল্লাহ, ফেৰেশতাৰ আমিন আৰু আমাৰ আমিনৰ লগত যদি এক হৈ যায়, লগে লগে আল্লাহ তাআলাই দোৱা কবুল কৰিব। আল্লাহ তাআলাই কেতিয়া কেনেকৈ বান্দাৰ দোৱা কবুল কৰে, কেতিয়া কেনেকৈ আল্লাহ তাআলাই কুদৰতীভাৱে ফেৰেশতাৰ যোগেদি সহায় কৰে, সৰু এটা ঘটনা শুনিলেই আপুনি বুজি পাব। মোৰ প্ৰিয় তিনি ভাই বন্ধুসকল, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পোৱাৰ পিছত যেতিয়া মক্কাৰ কাফিৰসকল চাৰিওফালে দুশ্মন হৈ গ'ল, সাহাবাসকলে দলে দলে মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গৈ আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন পালক পুত্ৰ আছিল, যাৰ নাম হযৰতে জাইদ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযৰতে জাইদক মাতি ক'লে, জাইদ তুমিও হিজৰত কৰা, তোমাৰ বন্ধুসকল মদিনালৈ হিজৰত কৰি গুচি গৈছে, তুমিও হিজৰত কৰা, আমি ইয়াত শান্তিত থাকিব নোৱাৰিম, দুশ্মনসকলে আমাক শান্তিত থাকিবলৈ নিদিয়ে, গতিকে তুমি হিজৰত কৰা। হযৰতে জাইদ যেতিয়া হিজৰত কৰিবলৈ মক্কাৰ পৰা মদিনা অভিমুখে যাত্ৰা কৰে, তেওঁ অকলে অকলে গৈ আছিল, খোজকাঢ়ি গৈ আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জাইদৰ কাৰণে দোৱা কৰিলে, যোৱা আল্লাহ তাআলাই তোমাক হেফাজত কৰিব, আল্লাহৰ হাওলা। হযৰতে জাইদ যেতিয়া যায়, বহুত দূৰ যোৱাৰ পিছত এজন ব্যক্তিক লগ পালে, যি নেকি পাগুৰি মাৰি আছিল, দীঘল জুব্বা পিন্ধি আছিল, দেখাত এজন মুছলমান হয়। তেওঁ যেতিয়া হযৰতে জাইদক সুধিলে, জাইদ তুমি ক'ত যোৱা? হযৰতে জাইদ ৰাদিয়াল্লাহু আনহুই মানুহজনক চিনি পোৱা নাই, চিনি নোপোৱাৰ কাৰণে নিজৰ গোটেই ডিটেইলছ দিলে, এনেকুৱা কথা, আমাক এনেকুৱাকৈ শাস্তি দিছে দুশ্মনসকলে, সেইকাৰণে আমি মক্কাৰ পৰা হিজৰত কৰি সকলোৱে গৈ আছোঁ, আমাৰ বন্ধুসকল চবেই গুচি গৈছে, মই এতিয়া অকলে অকলে গৈ আছোঁ। মানুহজনৰ পৰিচয় হযৰতে জাইদে জনা নাই, মানুহজন আচলতে কোন হয়। সেইজন ব্যক্তিয়ে হযৰতে জাইদৰ গোটেই ডিটেইলছ লোৱাৰ পিছত কৈ আছে, ঠিক আছে জাইদ, ময়ো তোমাৰ লগত হিজৰত কৰোঁ, ময়োতো মুছলমান হয়। নিজৰ পৰিচয় গোপন কৰি হযৰতে জাইদক ক'লে, ব'লা আমি দুইজনে মদিনালৈ যাওঁ। হযৰতে জাইদে ভাবিলে, যিহেতুকে মই অকলে গৈ আছোঁ, মোৰ লগত কোনো বন্ধু নাই, মোৰ কোনো সাথী নাই, এজন ব্যক্তি যেতিয়া মোৰ লগত যাব বিচাৰিছে, ভাল কথা, তেওঁ খুশ হৈ গ'ল যে আমি কথা পাতি পাতি গৈ থাকিম, ৰাস্তা আসান হৈ যাব। সেইজন ব্যক্তি যে এজন মুনাফিক হয় হযৰতে জাইদে নাজানে। সেইজন ব্যক্তিৰ নিফাক যে অন্তৰত সোমাই আছে, হাঁহি হাঁহি কথাই পাতে আছে, তেওঁৰ উদ্দেশ্যটো বেলেগ হয়, উদ্দেশ্যটো হযৰতে জাইদে নাজানে। দুইজনে যেতিয়া খোজকাঢ়ি গৈ আছে, বহুত দূৰ যোৱাৰ পিছত সেইজন ব্যক্তিয়ে কৈ আছে, মুনাফিকজনে কৈ আছে, জাইদ আমি অলপমান আৰাম কৰি লওঁ, তাৰপিছত আমি আগবাঢ়ি যাম। হযৰতে জাইদেও ভাবিলে, বহুত কষ্ট লাগিছে, ভাগৰ লাগিছে, বহুত দূৰৰ পৰা আহিছোঁ, অলপমান আৰাম কৰি লওঁ। পাহাৰৰ এক গুফাৰ ভিতৰত যেতিয়া এক গাঁতৰ ভিতৰত যাই তেওঁলোকে আশ্ৰয় ল'লে, হযৰতে জাইদ বহুত দূৰ খোজকাঢ়াৰ কাৰণে তেওঁৰ টোপনি আহি গ'ল, ভাগৰৰ টোপনি আহিছে। তেওঁ টোপনিৰ পৰা যেতিয়া সাৰ পাই উঠিছে, উঠি দেখা পাইছে মুনাফিকজনে, সেই যিজন ব্যক্তি তেওঁৰ লগত আহিছিল, হাত ভৰি বান্ধি দিছে। হযৰতে জাইদৰ হাত ভৰি বান্ধা আৰু তলোৱাৰ ওলাই আছে, হযৰতে জাইদক কতল কৰিব। হযৰতে জাইদে সুধিছে, ভাই তুমি মোক মাৰিব বিচাৰিছা, মই কি অপৰাধ কৰিলোঁ, তুমি মোক কিয় মাৰিবা? তেতিয়া মুনাফিকজনে কৈ আছে, ইন্নী আ'লামু আন্না মুহাম্মাদান ইউহিব্বুক ওয়া আনা উবগিজুহু, মই জানো যে মুহাম্মদে তোমাক ভাল পায়, তোমাক পছন্দ কৰে, আৰু মই তাক ঘৃণ কৰোঁ, মুহাম্মদক ঘৃণ কৰোঁ, আউযুবিল্লাহ, আৰু মই এতিয়া তোমাক মাৰিম, যাৰ কাৰণে মুহাম্মদে কষ্ট পাব। এই ৰাস্তাত যে আহি থাকোঁতে কথা পাতিছিল যে তেওঁ কোন হয়, জাইদৰ গোটেই পৰিচয় যে মুনাফিকজনক দিছিল, সেইজন ব্যক্তিয়ে বুজি পাইছিল যে এইজন নবীৰ পালক পুত্ৰ হয়, আৰু ইয়াক মাৰিলে নবীয়ে কষ্ট পাব, সেইকাৰণে মই জাইদক মাৰিম। হযৰতে জাইদ এতিয়া চিন্তা কৰি আছে যে এই পাহাৰৰ গুফাৰ ভিতৰত মই অকলে আছোঁ, দুশ্মনে মোৰ হাত ভৰি বান্ধি দিছে, চাৰিওফালৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰলৈকে কোনো মানুহৰ কোনো শব্দ নাই, মই এতিয়া চিঞৰিলে কোনে শুনিব, মই কান্দিলে কোনে শুনিব? হযৰতে জাইদ বাৰ বাৰ কোৱাৰ পিছতো যেতিয়া মুনাফিকজনে নামানে, তাক কতল কৰিবই, হযৰতে জাইদে চিঞৰ মাৰি কান্দি দিলে, আগিছনি ইয়া ৰহমান, আগিছনি ইয়া ৰহমান বুলি কোৱাৰ লগে লগে এক বিকট আৱাজ আহিল, লা তাকতুলুহু, তাক নামাৰিবা। মুনাফিকজনে
হাতত তলোৱাৰ যদিও লৈছিল তেওঁ ভয় খাই গ'ল। কোনে আৱাজ লগালে? তেওঁ গুফাৰ ভিতৰৰ পৰা ওলাই আহিলে। বাহিৰত যেতিয়া ওলাই আহি ইফাল সিফাল চাইছে, চাৰিওফালে দেখা পাইছে নাই, কোনো মানুহৰ শব্দ নাই। আকৌ গৈছে হজৰতে জাইদক কতল কৰিব আৰু তলোৱাৰ ওলাই লৈছে জাইদৰ ডিঙিত লগাই দিব। হজৰতে জাইদ আকৌ চিঞৰ মাৰি কান্দি দিলে, আগিছনি ইয়া ৰহমান। আকৌ এক বিকট আৱাজ হ'ল, এক শব্দ হ'ল, লা তাকতুলুহু, তাক নামাৰিবা। মুনাফিকজন আকৌ গুফাৰ পৰা ওলাই আহিলে, হাতত তলোৱাৰ লৈ ওলাই আহি ইফাল সিফাল চালে, নাই কোনো মানুহৰ হা শব্দ নাই। আকৌ গ'ল। তৃতীয়বাৰ যেতিয়া হজৰতে জাইদৰ ডিঙিত চুৰি লগাই দিছে আৰু টানি দিব, এতিয়া কতল কৰিয়ে দিব, এনেকুৱা মুহূৰ্তত হজৰতে জাইদ আকৌ চিঞৰ মাৰি কান্দি দিলে, আগিছনি ইয়া ৰহমান। তেতিয়া এনেকুৱা এক বিকট আৱাজ হ'ল, যাৰ কাৰণে নেকি এই গুফাৰ পাহাৰ পৰ্যন্ত, এই পাহাৰ আৰু গুফা পৰ্যন্ত কঁপি উঠিছে। মুনাফিকজনে ভাবিলে যে চাওচোন কোন হয়, বাৰে বাৰে ডিষ্টাৰ্ব কৰি আছা, প্ৰথমতে তোকেই কতল কৰিম, তাৰপিছত জাইদক মাৰিম। জাইদক এৰি থৈ গুফাৰ পৰা ওলাই আহিলে আৰু ওলাইতো আহিল, ভিতৰত সোমাই নগ'ল। আল্লাহু আকবার, আল্লাহ তাআলাৰ কি কৰিশ্মা চিন্তা কৰিব। হজৰতে জাইদে ইন্তজাৰ কৰি আছে, মোৰ দুশ্মনে মোক মাৰিব, হাতত তলোৱাৰ লৈ ডিঙিত তলোৱাৰ লগাই দিছিল আৰু ওলাই গৈছে, এতিয়ালৈকে অহা নাই, কাৰণটো কি? হজৰতে জাইদ এনেকুৱা চিন্তা কৰি থাকোঁতে অট'মেটিক হাত ভৰি যি বান্ধা আছিল, যি ৰছী দি বান্ধা আছিল, অট'মেটিক ৰছীবোৰ খোল খাই গ'ল। সুবহানাল্লাহ। হজৰতে জাইদ লাহে 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 গুফাৰ পৰা ওলাই আহিছে আৰু মনত ভয় আছে, মুনাফিকজন ৰখি আছে নেকি, মোক মাৰিব নেকি, ভয় ভয় কৰি সেই গুফাৰ পৰা যেতিয়া লাহে লাহে ওলাই আহিছে, ওলাই আহি মুনাফিকজনক লগ নাপালে, দেখা নাপায়। তেতিয়া চাৰিওফালে চাইছে, দেখা পাইছে মুনাফিকজনৰ লাশ পৰি আছে, কিন্তু মাথা নাই। আল্লাহু আকবার। যিজন ব্যক্তিয়ে হজৰতে জাইদক মাৰিব বিচাৰিছিল, তাৰ গোটেই শৰীৰ পৰি আছে, কিন্তু তাৰ মাথা নাই। আৰু অলপ আগত দেখা পালে যে সেইজন ব্যক্তিৰ মাথা পৰি আছে। কোনে মাৰিলে? তেওঁ যেতিয়া চাৰিওফালে চালে, ইফাল সিফাল তেওঁ চালে, অলপ দূৰত দেখা পালে যে এজন ব্যক্তি ঘোঁৰাৰ পিঠিত বহি আছে। তেওঁ বগা ড্ৰেছ পিন্ধি, জুব্বা পাগুৰি পিন্ধি, হাতত তলোৱাৰ লৈ ঘোঁৰাৰ পিঠিত বহি আছে। হজৰতে জাইদ দৌৰি দৌৰি গ'ল আৰু গৈ কৈ আছে, হে ভাই, হে মোৰ মদতগাৰ দোস্ত, তুমি কোন হয়, তোমাৰ পৰিচয় দিয়া। তুমি যে বিপদৰ সময়ত মোক উদ্ধাৰ কৰিছা, তুমি কোন হয়? তুমি মানুহ হয় নে তুমি জিন্নাত হয়? তুমি কোন হয়? সেইজন ব্যক্তিয়ে কৈ আছে, মই মানুহো নহয়, মই জিন্নাতো নহয়, মই আল্লাহৰ ফিৰিষ্টা হয়, মোৰ নাম জিব্ৰাইল হয়। আল্লাহু আকবার। তেওঁ নিজৰ পৰিচয় দি কৈ আছে, তুমি যেতিয়া প্ৰথমতে আগিছনি ইয়া ৰহমান বুলি কৈছা, আল্লাহ তাআলাৰ হুকুমত মই তেতিয়া সিদৰাতুল মুনতাহাত আছিলোঁ। আল্লাহ তাআলাৰ হুকুমত তাৰ পৰাই মই আৱাজ লগাইছিলোঁ, লা তাকতুলুহু, তাক নামাৰিবা। দ্বিতীয়বাৰ যেতিয়া তুমি আৱাজ লগাইছা আগিছনি ইয়া ৰহমান, তেতিয়া মই প্ৰথম আসমানত আহি পাইছিলোঁ, মই তাৰ পৰা আৱাজ দিছোঁ, লা তাকতুলুহু, তাক নামাৰিবা। তৃতীয়বাৰ যেতিয়া তুমি আগিছনি ইয়া ৰহমান বুলি কান্দি দিছা, তেতিয়া মই আল্লাহৰ হুকুমত মই আহি এই গুফাৰ ওচৰ পাইছিলোঁ, গুফাৰ বাহিৰৰ পৰাই মই আৱাজ লগাইছোঁ। আৰু যেতিয়া মুনাফিকজন ইয়াৰ পৰা ওলাই আহিলে, মই তাক লগে লগে কতল কৰি দিলোঁ, তাৰ গৰ্দান উৰাই দিছোঁ। আল্লাহু আকবার। খাজ দিলে আল্লাহ তাআলাক মাতিলে, আল্লাহ তাআলাই নিশ্চয় শুনে। বিপদ যিমানে কঠিন নাথাকক, আল্লাহ ৰাব্বুল আলামিন উদ্ধাৰ কৰিব, ফিৰিষ্টাৰ যোগেদি আপোনাক সহায় কৰিব। শবে কদৰৰ ৰাতি মাগৰিবৰ পিছৰ পৰা ফজৰৰ আগলৈকে যেতিয়া আপোনাৰ সুবিধা হয়, যিকোনো সময়ত আপোনাৰ সুবিধা হয়, আপুনি 2 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়িব। আৰু এই আমল আপুনি কৰিব লাগিব। দুআটি মই আকৌ কৈ দিম। আপুনি 2 ৰাকাত সালাতুল হাজত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অথবা নিজৰ ভাষাত ক'লে, মই আল্লাহৰ বাস্তে সালাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। আপুনি যেতিয়া সালাতুল হাজতৰ নামাজ পঢ়ে, আপোনাৰ উদ্দেশ্যটো মনত ৰাখিব। আপোনাৰ জীৱনত যদি কিবা বালা মুসিবত, কিবা বিপদ আপদ হৈছে, আপুনি সেই উদ্দেশ্যটো মনত ৰাখিব। জীৱনত যদি বহুত মুশকিলাত আহিছে, মুশকিলাত আসান হোৱাৰ কাৰণে আপুনি সেই উদ্দেশ্যটো মনত ৰাখি পেলাই 2 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়িব। এই নামাজ যিকোনো সূৰাতে আপুনি পঢ়িব পাৰে। 2 ৰাকাত সালাতুল হাজত নামাজ পঢ়ি আপুনি জায়নামাজত বহি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। 3 বার দুরূদ শরীফ পড়ি আকো 3 বার ইস্তিগফার পড়িব। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি। এনেকৈ 3 বার দুরূদ, 3 বার ইস্তিগফার পড়াৰ পিছত আকৌ 3 বার এই দোয়াটি পঢ়িব, আগিছনি ইয়া রহমান, আগিছনি, আগিছনি ইয়া রহমান, আগিছনি ইয়া রহমান।
এই দোয়াটি 3 বার পঢ়িব। ইয়াৰ পিছত এটা দোয়া পঢ়িব, ফাসাহিল ইয়া ইলাহি কুল্লা সাবিন বিহুরমাতি সাইয়্যিদিল আবরার সাহিল বিফজলিকা ইয়া আজিজ। ফাসাহিল ইয়া ইলাহি কুল্লা সাবিন বিহুরমাতি সাইয়্যিদিল আবরার সাহিল বিফজলিকা ইয়া আজিজ। এনেকৈ এই দোয়া পঢ়াৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি দোয়া কৰিব। আপোনাৰ মুশকিলাত আল্লাহ তাআলাই আসান কৰি দিব, বিপদৰ পৰা আল্লাহ তাআলাই উদ্ধাৰ কৰিব। বিপদ যিমানেই কঠিন নাথাকক কিয়, কদৰৰ ৰাতি যদি এই আমল কৰে, এই ৰাতে আল্লাহ তাআলাই বান্দাৰ দোয়া কবুল কৰে। খাস দিলে আল্লাহ তাআলাক আমি মাতিব লাগিব। আল্লাহ তাআলাই কয়, উদউনি আস্তাজিব লাকুম, মোৰ বান্দাসকল মোক মাতা মই জবাব দিম, মোৰ ওচৰত দোয়া কৰা মই কবুল কৰিম। আৰু বান্দাই যেতিয়া আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে, খাস দিলে দোয়া কৰে, আল্লাহ তাআলাই কবুল কৰে। কান্দি দিব লাগিব, চকুৰ পানী এৰি দি আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি দোয়া কৰিব লাগিব। আৰু সবে কদৰৰ ৰাতি বেছি বেছি এটা দোয়া পঢ়িব, আল্লাহুম্মা ইন্নাকা আফুন তুহিব্বুল আফওয়া ফাআফু আন্নী, আল্লাহুম্মা ইন্নাকা আফুন তুহিব্বুল আফওয়া ফাআফু আন্নী। এই দোয়াটি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাক এই দোয়া শিকাই দিছিল যে সবে কদৰৰ ৰাতি এই দোয়াটি পঢ়িবা। সবে কদৰ ৰমজানৰ আখিৰ আশাৰৰ বেজুৰ ৰাতিসমূহৰ যিকোনো বেজুৰ ৰাতিত হ'ব পাৰে, 21ৰ ৰাতি, 23ৰ ৰাতি, 25ৰ ৰাতি, 27ৰ ৰাতি, 29ৰ ৰাতি। গতিকে এই বেজুৰ যিমান ৰাতি আছে সকলো ৰাতিতে এই আমল কৰাৰ চেষ্টা কৰিব। বেছি বেছি নফল নামাজ পঢ়িব। সবে কদৰৰ নামাজ কমসে কম 12 ৰাকাত পঢ়িব। 12 ৰাকাত বুলি কোনো নিয়ম নাই, আপুনি বেছিও পঢ়িব পাৰে, কমো পঢ়িব পাৰে। যিমান বেছি পাৰে এই ৰাতি নফল নামাজ পঢ়িব লাগে, কোরআনৰ তিলাওয়াত কৰিব লাগে, জিকিৰ আজগাৰ কৰিব লাগে। আৰু যেতিয়া আপোনাৰ সুবিধা হয় 2 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়ি এই আমল আপুনি কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। মহান আল্লাহ তাআলা আমাক সকলোকে সবে কদৰত বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। ইহকাল পৰকালৰ সকলো কল্যাণ আমাক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।